হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম হ'বলগীয়া APSCৰ অসম লোকসেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSCৰ যোনটো কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন আছে, কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন প্ৰিলিমিনেৰী 2024 আপোনালোকে জানে অলৰেডি প্ৰগ্ৰেম দিয়া হৈছে 8 জুন 2025, ঠিক আছে। 8 জুনত পৰীক্ষা আপোনালোকৰ অনুষ্ঠিত হ'ব। চ' তাৰে লাষ্ট ইয়েৰ যদি CCৰ প্ৰিলিমিনেৰী 2023 যদি কুৱেশ্যন পেপাৰখন আমি এনালাইচিছ কৰোঁ, চ' ছাবজেক্ট ৱাইজ ৱেইটেজ কিমান থাকিব আৰু সেই ছেকশ্যনেল এনালাইচিছটোৰ ওপৰত মই আজিৰ এই ভিডিঅ'টো বনাইছোঁ। চ' ভিডিঅ'টো আপোনালোকে ভালকৈ মন দি পেলাই চাব যে কোনটো ছেকশ্যনত আপোনালোকে বেছি গুৰুত্ব দিলে ভাল হয়। এনেই আপোনালোকে জানে APSCৰ অফিচিয়েল চিলেবাছত সদায় তেওঁলোকে উল্লেখ কৰে যে 33 to 35%, 30 to 35% কুৱেশ্যনছ অসমৰ পৰা আহিব। কিন্তু ইয়াতে যদি আমি লাষ্ট ইয়েৰৰ কুৱেশ্যন পেপাৰখন চাওঁ তেন্তে অসমৰ পৰা কুৱেশ্যনছ মোৰ দেন 35 কুৱেশ্যনছ, মানে 38টামান কুৱেশ্যনছ আহিছে, ঠিক আছে। চ' 38টামান কুৱেশ্যনছ আহিছে। এনেই জেনেৰেলি তেওঁলোকে কয় 30 to 35% কুৱেশ্যনছ আহে বুলি। চ' কিন্তু এনেই অসমৰ পেপাৰখন যদি আমি যদি APSCৰ কুৱেশ্যন পেপাৰখন যদি এনালাইচিছ কৰোঁ তেতিয়াহ'লে 38টা কুৱেশ্যনছ আহিছে তাতে আউট অফ 100 কুৱেশ্যনছ। চ' চাব গ'লে মোৰ দেন 35% কুৱেশ্যনছে আহিছে। আৰু ইয়াতে যদি আমি ছেকশ্যনেল এনালাইচিছ কৰোঁ তেতিয়াহ'লে অসমৰ যদি অসম পৰ্চনটোত যদি কওঁ, মোৰ স্ক্ৰীণত দেখিছে 38টা কুৱেশ্যন। 38টা কুৱেশ্যনৰ আপোনালোকে অসম ছেকশ্যনটোৰ আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, অসমৰ কাৰেণ্ট এফেয়াৰ্ছসমূহ, ঠিক আছে, ইক'লজি, এনভাইৰনমেণ্ট, সেই গোটেইখিনি বস্তু ইয়াতে ইনক্লুডেড হৈছে। লিটাৰেচাৰ, পাৰ্চনেলিটিজ, ঠিক আছে, ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ, স্পৰ্টছ, লিটাৰেচাৰ, ঠিক আছে, আৰ্ট এণ্ড কালচাৰ, সেই গোটেইখিনি অসমৰ যিমান আছে গোটেইখিনি বস্তু ইয়াতে ইনক্লুড হৈ পেলাই টোটেল 38টা কুৱেশ্যনছ আহিছে। কাৰেণ্ট এফেয়াৰ্ছখিনিও মই ইনক্লুড কৰি দিছোঁ। APSC মে বি আছাম কাৰেণ্ট এফেয়াৰ্ছটো বেলেগকৈ ৰাখিছে, বেলেগকৈ ৰাখি কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনত তেওঁলোকে ধৰিছে হয়তো, সেইটো কাৰণে 3টামান কুৱেশ্যনছ ইয়াতে বেছি হৈ গৈছে। এনেই জেনেৰেলি 35টামান কুৱেশ্যনছ আহিব বুলিতো তেওঁলোকে উল্লেখ কৰিয়ে দিয়ে। চ' এনেই যদি আমি চাওঁ লাষ্ট ইয়েৰ কুৱেশ্যন পেপাৰখন, অসমৰ যদি গোটেইকেইটা ছেকশ্যনছ যদি কভাৰ কৰা হয় তেতিয়াহ'লে 38টা কুৱেশ্যনছ অসমৰ পৰা আহিছে। চ' 38টা কুৱেশ্যনছ যদি পোনে পোনে আপোনালোকে ছল্ভ কৰে, গোটেইকেইটা কুৱেশ্যনছ যদি কাৰেক্ট কৰে তেতিয়াহ'লে 76 মাৰ্কছ যদি তাৰ পৰাই আহিছে আউট অফ 200 মাৰ্কছৰ জেনেৰেল ষ্টাডিজ পেপাৰ 1খন, ঠিক আছে। চ' সেইটো কাৰণে আপোনালোকে অসমৰ ওপৰত ভালকৈ মনোযোগ দি অসম পৰ্চনটো ভালকৈ পঢ়াটো ইম্পৰ্টেণ্ট হয় APSC পৰীক্ষাবিলাকৰ কাৰণে। তাৰ পাছত যদি ছেকেণ্ডটোৰ কথা চাওঁ, এইটো জেনেৰেল ষ্টাডিজ 1ৰ কথা কৈছোঁ। জেনেৰেল ষ্টাডিজ 2ৰ কাৰণে মই বেলেগকৈ এটা ছেপাৰেট এনালাইচিছৰ ভিডিঅ' আনিম, ঠিক আছে, CSET পেপাৰখন, চিভিল ছাৰ্ভিচেছ এপ্টিটিউড টেষ্ট। চ' এতিয়া কাৰেণ্ট এফেয়াৰ্ছত টোটেল 19টা কুৱেশ্যন আছিলে, লাষ্ট টাইম 19টা কুৱেশ্যনছ। চ' লাষ্ট টাইমৰ পেপাৰখন আমি কনচিডাৰ কৰি পেলাই আমি এইবাৰ এনালাইচিছ কৰিব লাগিব। চ' লাষ্ট টাইম 19টা কুৱেশ্যনছ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছে। কাৰেণ্ট এফেয়াৰ্ছ মানে ইয়াতে কিছুমান ইম্পৰ্টেণ্ট গভৰ্ণমেণ্ট স্কিমছ আছিলে, ঠিক আছে। অসমৰ কাৰেণ্ট এফেয়াৰ্ছখিনি মই ছেপাৰেট কৰি আছামটোত 38টা যোনটো কুৱেশ্যনছ আছিলে তাতে ভৰাই দিছোঁ। কিন্তু ইয়াতে কাৰেণ্ট এফেয়াৰ্ছ মই যদি অকল ইণ্ডিয়া আৰু ৱৰ্ল্ডৰ কথা কৈ আছোঁ। চ' কাৰেণ্ট এফেয়াৰ্ছত টোটেল 90টা কুৱেশ্যনছ আছিলে, তাৰে গভৰ্ণমেণ্ট স্কিমছৰ ওপৰত কুৱেশ্যনছ বহুত বেছি আছিলে আৰু কিছুমান কুৱেশ্যনছ ইণ্টাৰনেশ্যনেল এফেয়াৰ ৰিলেটেড কুৱেশ্যনছ আছিলে, জিঅ' পলিটিক্স কুৱেশ্যনছ আছিলে আৰু কাৰেণ্ট এফেয়াৰ্ছ নেশ্যনেল লেভেলৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ আছিলে, ঠিক আছে। আৰু লগতে স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ মানে স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ, ঠিক আছে, পলিটিকেল কাৰেণ্ট এফেয়াৰ্ছ, ইকনমিকেল কাৰেণ্ট এফেয়াৰ্ছ, সেই গোটেইখিনি বস্তু ইয়াতে ইনক্লুডেড থাকে। চ' কাৰেণ্ট এফেয়াৰ্ছ বুলি ক'লে মানে প্ৰত্যেকটো ছাবজেক্টৰে কাৰেণ্ট এফেয়াৰ্ছ আহিছে। হিষ্ট্ৰীৰ জেনেৰেলি কাৰেণ্ট এফেয়াৰ্ছ নাথাকে আৰু, কিন্তু জিঅ'গ্ৰাফীয়ে হওক, ইকনমিয়ে হওক, ইকনমিক্সে হওক, ঠিক আছে, পলিটিয়ে হওক বা স্পৰ্টছ, আৰ্ট এণ্ড কালচাৰ, বুকছ এণ্ড অথৰ্ছ, সেইবিলাকৰ ওপৰত কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ আহি যায়। চ' ইয়াতে 19টা কুৱেশ্যনছ কাৰেণ্ট এফেয়াৰ্ছৰ আহিছিলে। এতিয়া নেক্সটলৈ গৈছোঁ, ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যনৰ পৰা টোটেল 3টা কুৱেশ্যনছ আহিছিলে, 10টা কুৱেশ্যনছ আহিছিলে। কুৱেশ্যনছবিলাক একেবাৰে ইজি নহয়, টান কুৱেশ্যনে আহিছিলে। আপোনালোকে যদি লাষ্ট ইয়েৰ 2023 CCৰ পেপাৰখন যদি এনালাইচিছ কৰিছে, যদি চাইছে ভালকৈ গম পাব। চ' ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনৰ পৰা টোটেল 10টা কুৱেশ্যনছ, 10 কুৱেশ্যনছ আহিছিলে। আৰু ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত 7টা কুৱেশ্যনছ আহিছিলে। ইণ্ডিয়ান হিষ্ট্ৰী, এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী, মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী, মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী, 3টা ছেকশ্যনে কভাৰ কৰা হৈছে। ঠিক তেনেদৰে অসমৰ ক্ষেত্ৰতো আছাম হিষ্ট্ৰী গোটেইকেইটা পৰ্চনে কভাৰ কৰা হৈছে, ঠিক আছে। চ' তাতে আপোনালোকে আছাম হিষ্ট্ৰীৰ এনচিয়েণ্ট, মডাৰ্ণ, মেডিভেল গোটেইকেইটা বস্তু তাতে পাই যাব। তাৰপিছত ছায়েন্সৰ টোটেল 10টা কুৱেশ্যনছ আহিছিলে। ছায়েন্স মানে ইয়াতে ধৰক ফিজিক্সৰ কুৱেশ্যনছ থাকে, কেমেষ্ট্ৰিৰ কুৱেশ্যনছ থাকে, বায়'লজি, বটানী, জুলজি, সেইবিলাকৰ কুৱেশ্যনছ থাকে। টোটেল 10টা কুৱেশ্যনছ আছিলে। আৰু টেকন'লজি পৰ্চনৰ পৰা 4টা কুৱেশ্যনছ আছিলে, ঠিক আছে। টেকন'লজি পৰ্চনৰ পৰা 4টা কুৱেশ্যনছ আহিছিলে। ব্লক চেইন ৰিলেটেড, ব্লক চেইন টেকন'লজিৰ এটা কুৱেশ্যন আহিছিলে, কম্পিউটাৰ ৰিলেটেড এটা কুৱেশ্যন আহিছিলে আৰু কেইটামান বেলেগ কুৱেশ্যন আছিলে। আৰু ঠিক আছে, টেকন'লজি ৰিলেটেড এইকেইটা
কুৱেশ্যনৰ বাহিৰেও কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকে টেকন'লজিৰ ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছতো কুৱেশ্যনছ ইনক্লুডেড থাকে আৰু জিঅ'গ্ৰাফিৰ টোটেল 3টা কুৱেশ্যনছ আছিলে আছাম জিঅ'গ্ৰাফিটো মই অসমৰ 38টা কুৱেশ্যনত ইনক্লুড কৰি দিছোঁ বাকী অভাৰঅল ৱৰ্ল্ড বা ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ 3টা কুৱেশ্যনছ আছিলে চ' ইয়াতে APSCৰ পৰীক্ষাত আপোনালোকে ৱৰ্ল্ড জিঅ'গ্ৰাফি কভাৰ কৰিব লাগিব APSC বুলি নহয় যিকোনো পৰীক্ষাৰ কাৰণে ৱৰ্ল্ড জিঅ'গ্ৰাফিটো ইম্পৰ্টেণ্ট ৱৰ্ল্ড হিষ্ট্ৰী বাৰু APSC নালাগে UPSC লাগে ৱৰ্ল্ড হিষ্ট্ৰী কিন্তু APSCত ৱৰ্ল্ড হিষ্ট্ৰী নালাগে কিন্তু জিঅ'গ্ৰাফিৰ আপোনালোকে ৱৰ্ল্ড ইণ্ডিয়া আছাম গোটেইবিলাক বস্তু কভাৰ কৰিব লাগিব তাৰপিছত ইকনমিৰ টোটেল 6টা কুৱেশ্যনছ আছিলে ইকনমিৰ যদি কথা কওঁ মই তেতিয়াহ'লে ইকনমিৰ 6টা কুৱেশ্যনছ আছিলে তাৰে দুটামান কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যনছ আছিলে ইকনমি ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ ঠিক আছে চ' সেইটো কাৰণে মই ইকনমিৰ কুৱেশ্যনকেইটা ইয়াতে 6টা কুৱেশ্যন ইনক্লুড কৰিছোঁ কাৰেণ্ট এফেয়াৰ্ছত মই ইনক্লুড কৰা নাই যদি তাতে ইনক্লুড কৰি লওঁ তেতিয়া 22টামান কুৱেশ্যনছ কাৰেণ্ট এফেয়াৰ্ছত আহি গ'ল ইকনমি যদি ডাইৰেক্ট যদি ক'ৰ ইকনমিকৰ কথা কওঁ তেতিয়াহ'লে 3টামান ইকনমি ৰিলেটেড কুৱেশ্যনছ আছিলে ইক'লজি আৰু এনভাইৰনমেণ্ট ৰিলেটেড 3টা কুৱেশ্যনছ আছিলে কিন্তু অসমৰখিনি মই ছেপাৰেট কৰি অসমৰ সেই 38টা কুৱেশ্যনছত ইনক্লুড কৰি দিছিলোঁ ঠিক আছে চ' এনেকুৱা ধৰণৰ হ'ব আপোনালোকে যদি এতিয়া যদি ভালকৈ যদি গোটেইকেইটা ছাবজেক্ট ৱাইজ ৱেইটেজৰ কথা কওঁ তেতিয়াহ'লে অসমৰ ছেকশ্যনৰ পৰা বহুত বেছি কুৱেশ্যন আহে আছাম আৰু কাৰেণ্ট এফেয়াৰ্ছ ঠিক আছে অসম আৰু কাৰেণ্ট এফেয়াৰ্ছ যদি মই যদি দুইটা টোটেল কৰোঁ তেতিয়াহ'লে এৰাউণ্ড 60 কুৱেশ্যনছ আছাম আৰু কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কুৱেশ্যন ইয়াতে সোধা হয় 60টামান কুৱেশ্যন 60 কুৱেশ্যনছ আছাম আৰু কাৰেণ্ট এফেয়াৰ্ছ এই দুটা টপিকৰ পৰা সোধা হয় বাকীখিনি কমকৈ সোধা হয় ঠিক আছে 100টা কুৱেশ্যনৰ ভিতৰত 60টা কুৱেশ্যন আপোনালোকে অসম আৰু কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যনছ APSCৰ যিকোনো এক্সামৰ কুৱেশ্যন পেপাৰত আপোনালোকে এক্সপেক্ট কৰিব পাৰে বাকী ইণ্ডিয়ান পলিটি থাকে হিষ্ট্ৰী জিঅ'গ্ৰাফিৰ কুৱেশ্যন বহুত কম আহে APSCত মই যদি আপোনালোকে প্ৰিভিয়াছলিও এনালাইচিছ কৰিছে গোটেইখিনি বস্তু বাকী ছায়েন্সৰ কুৱেশ্যন থাকে ছায়েন্স আৰু পলিটিৰ অলমষ্ট ৱেইটেজ একেই থাকে 10টা কেতিয়াবা অলপ বাঢ়ি যায় 12টামানকৈ থাকে ঠিক আছে হিষ্ট্ৰী কুৱেশ্যনো কমেই আহে টেকন'লজি ৰিলেটেড কুৱেশ্যনো কমে আহে ইকনমি ৰিলেটেড কুৱেশ্যনো কমে আহে ইকনমি জিঅ'গ্ৰাফি টেকন'লজি এইখিনি কুৱেশ্যনছ কমেই আহে আৰু ছায়েন্স ইক'লজি এনভাইৰনমেণ্ট গোটেইকেইটা যদি লগ কৰি দিওঁ তেতিয়াহ'লে ইয়াতে কুৱেশ্যনছ 10 to 15 কুৱেশ্যনছ আপোনালোকে এক্সপেক্ট কৰিব পাৰে আৰু লগতে জিঅ'গ্ৰাফিৰ কুৱেশ্যন কমে আহে ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনৰ কুৱেশ্যনো সেই 10টামান কুৱেশ্যন আহে ইয়াতে ঠিক আছে ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনৰ সেই 10টা কুৱেশ্যনো ইম্পৰ্টেণ্ট হয় চ' সেইকাৰণে ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনো ইম্পৰ্টেণ্ট ছেকশ্যনতে পৰিব বাকী অসম কাৰেণ্ট এফেয়াৰ্ছ ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন আৰু লগতে ছায়েন্স ঠিক আছে এইকেইটা ছেকশ্যন ইম্পৰ্টেণ্ট বাকীকেইটা ছেকশ্যন ইগন'ৰেবল যদি আপোনালোকে এইকেইটা ছেকশ্যনত ভাল স্ক'ৰ কৰিব পাৰে হয়তো বাকীকেইটা ছেকশ্যনত আপোনালোকে যদি কেনেবাকৈ কেইটামান কুৱেশ্যনছ ৰঙো কৰে ইমান বেছি একো প্ৰভাৱ নপৰে কাট অফত হয়তো থাকি যাব লাগে কিন্তু যিহেতু এইবাৰ আপোনালোকে দেখিছে APSCৰ ট্ৰেণ্ডবিলাক চেঞ্জেছ হৈ আছে কাট অফ বাঢ়ি আছে চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰা উচিত আৰু 200ৰ ভিতৰত এটলিষ্ট 100 টাৰ্গেট ল'লেহে কাট অফত থকাৰ সম্ভাৱনা আছে স্পেচিয়েলি যোনখিনি জেনেৰেল কেটেগৰী চ' সেইখিনিৰ কথা কৈছোঁ চ' আপোনালোকে এৰাউণ্ড 100মান স্ক'ৰ কৰিলে চাগে কাট অফত থাকিবগৈ এইবাৰ চ' ক'ব নোৱাৰি কাট অফৰ কথা এতিয়াতো একেবাৰে মই ডাইৰেক্ট একেবাৰে গেৰেণ্টি দিব নোৱাৰোঁ কিন্তু গোটেইখিনি বস্তু চাব লাগিব কুৱেশ্যনৰ লেভেল অফ ডিফিকাল্টি কেনেকুৱা আহিছে আমি যদি APSCৰ যোনটো লাষ্ট ইয়েৰ ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বুলি এটা আছাম ছেক্ৰেটেৰিয়েটৰ অফ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ইকনমিক এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ এটা পৰীক্ষা হৈ গৈছিলে ৰিচাৰ্চ এছিষ্টেণ্টৰ তাতে যদি কুৱেশ্যন পেপাৰখন চাই বহুত বেছি টান কুৱেশ্যন পেপাৰ আহিছিলে আপোনালোকে যদি ভালকৈ চাই প্ৰিলিমিনেৰী CC প্ৰিলিমিনেৰীতকৈ টান কুৱেশ্যন পেপাৰ কাটিছিলে সেই ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্সৰ কোনোবাই যদি ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স কোনোবাই যদি পৰীক্ষা দিছিলে গম পাব চ' আপোনালোকৰ যদি কোনোবাই যদি সেইটো পৰীক্ষা দিছিলে গম পাব বহুত বেছি টান কুৱেশ্যনছ আহিছিলে সেই ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স সেইখন কুৱেশ্যন পেপাৰ চালে মানে আপোনালোকৰ এনেকুৱা লাগিব যে আপোনালোকৰ প্ৰিপেৰেশ্যন একো হোৱা নাই আৰু মই আপোনালোকক আৰু এটা ইয়াতে এডভাইচ দিব বিচাৰোঁ যে যদি আপোনালোকে APSCৰ পৰীক্ষালৈ প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে অকল লক্ষ্মীকান্ত আৰু লগতে বাকী অন্যান্য হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটিৰ কিতাপ পঢ়ি পেলাই তেনেকৈ পাছ কৰিব নোৱাৰে আপোনালোকৰ অভাৰঅল আপোনালোকৰ ছাৰাউণ্ডিংছত কি ঘটনা ঘটি আছে কি আছে কি নাই সেইখিনি বস্তু গোটেইখিনিৰ লগত আপডেটেড হ'ব লাগিব ঠিক তেনেদৰে মেইনছৰ ক্ষেত্ৰতো এনেকুৱা মেইনছত আপোনালোকে কুৱেশ্যনছ ডাইৰেক্ট নাপায় ডাইৰেক্ট মানে কি কিতাপৰ পৰা আপোনালোকে অভিয়াছলি পইণ্টছ কিছুমান ল'ব লাগিব দেখুৱাবৰ কাৰণে কিন্তু হ'লেও আপোনালোকে ডাইৰেক্ট কুৱেশ্যন নাপায় তাতে অপিনিয়ন বেছড কুৱেশ্যনছ বেছি আহে কুৱেশ্যন পেপাৰ ঠিক তেনেদৰে প্ৰিলিমছতো আপোনালোকে যদি চাই এইবিলাক কুৱেশ্যনছ আপোনালোকে ডাইৰেক্ট বুকিছ টাইপৰ কুৱেশ্যনছ নাহে বুকিছ নলেজৰ ইয়াতে ইমান বেছি কামত নাহে আহে ন' ডাউট কিছুমান কুৱেশ্যনছ থাকিব কিন্তু তথাপিতো আপোনালোকে যদি ভালকৈ চাই গোটেই আপোনালোকৰ ছাৰাউণ্ডিঙত যিমান যি আছে APSCৰ কুৱেশ্যন পেপাৰ দেখিলে গম পাব বহুতবিলাক বস্তু আপোনালোকে কিতাপবিলাকত বিচাৰি নাপাবই ষ্টেটিক পৰ্চনবিলাকে কিন্তু সেইবিলাক বস্তু যদি আপোনালোকে একেৰাহে যদি ভিডিঅ' চাই থাকে যিকোনো এক্সামৰ কুৱেশ্যন পেপাৰ্ছবিলাক যদি ছ'ল্ভ কৰি গৈ থাকে তেনেকৈ আপোনালোকৰ বস্তুবিলাক ক্লিয়াৰ হৈ গৈ থাকে তেনেকৈ মনত থাকি যায় আৰু পৰীক্ষাত গৈ আল্টিমেটলি ইনডাইৰেক্টলি হ'লেও আপোনালোকৰ সেইখিনি বস্তুৱে সহায় কৰে ঠিক আছে চ' এইখিনি হৈ গ'ল আপোনালোকে ক'ত ৱেইটেজ বেছিকৈ দিব লাগিব ক'ত আপোনালোকে কোনটো ছাবজেক্টত বেছি ৱেইটেজ দি
পেলাই পঢ়িব লাগিব প্ৰিপেৰেশ্যন কৰিব লাগিব মই আপোনালোকক জনাই দিলোঁ আই হোপ ভিডিঅ'টোৰ পৰা আপোনালোকে হেল্পফুল হ'ব নেক্সট ভিডিঅ'টো মই জেনেৰেল ষ্টাডিজ 2 বা যোনখন CSET পেপাৰ আছে সেইখনৰ ওপৰত ছেকশ্যনেল এনালাইচিছ বা যোনটো ছাবজেক্ট ৱাইজ ৱেইটেজৰ কথা আছে সেইটো মই এনালাইচিছ কৰি দেখুৱাম বাকী আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মোৰ তাত কোৰ্চেছ এভেইলেবল আছে লাইক APSC CCৰ প্ৰিলিমিনাৰী মক প্ৰেক্টিছ চ'ল পেপাৰ্ছ আছে জেনেৰেল ষ্টাডিজ আৰু CSET দুইটা ছেকশ্যনৰ কুৱেশ্যনছ ইয়াতে ইনক্লুডেড আছে 85 ৰুপিছত এভেইলেবল আছে দুখন মক প্ৰেক্টিছ চ'ল পেপাৰ্ছ আছে মই নিজে বনোৱা হয় আপোনালোকে যদি কোনোবা ইণ্টাৰেষ্টেড হয় 85 ৰুপিছত কিনিব পাৰে মই এটা ভিডিঅ'ত আপোনালোকক ডেম'ও দেখাইছিলোঁ চ' আপোনালোকে এই পেপাৰ দুখন কিনি পেলাই নিজকে নিজে টেষ্ট কৰি চাব পাৰে এনচাৰ কিজো আছে প্ৰথমতে আপোনালোকে চাব APSC ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যন পেপাৰ কুৱেশ্যনছবিলাক যথেষ্ট ভাল কুৱেশ্যনছ ইয়াতে ইনক্লুড কৰা হৈছে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 ইয়াতে জনাওক যে APSC CCৰ প্ৰিলিমিনাৰী মক বা প্ৰেক্টিছ চ'ল্ভ পেপাৰ লাগে মই লগে লগে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে নিজৰ হোৱাটছএপতে PDF কেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব বাকী APSCৰ ইনস্পেক্টৰ ষ্টেটিষ্টিক্সৰ শেহতীয়াকৈ ৰুটিন ওলাইছে তাৰে যোনটো পেপাৰ 1ৰ ইংলিছ আৰু পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স এণ্ড ৰিজনিং তাৰ কাৰণে কোৰ্চেছ এভেইলেবল আছে 99 ৰুপিছত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰক 9706557851 APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰক 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ যোনখন জেনেৰেল ষ্টাডিজ পেপাৰ আছে তাৰ কাৰণে কোৰ্চ এভেইলেবল আছে 249ত হোৱাটছএপ কৰক 9706557851 APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 349ত ফেজ 1 জেনেৰেল ষ্টাডিজৰ ফুল কোৰ্চ আছে আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰেটিং ইয়াত ইনক্লুডেড আছে হোৱাটছএপ কৰক 9706557851 কোনোবা যদি ইণ্টাৰেষ্টেড আছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্টটো হৈছে চ' তাৰে ফুল কোৰ্চ এভেইলেবল আছে 299ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে হোৱাটছএপ কৰক 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জেনেৰেল ষ্টাডিজৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 249ত ইয়াতো আপোনালোকে মোৰ এই নাম্বাৰটোত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ইংলিছ গ্ৰামাৰৰ ওপৰত 249 ৰুপিছত আপোনালোকে হোৱাটছএপ কৰিব পাৰে 9706557851 APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ জেনেৰেল ষ্টাডিজৰ ওপৰত ফুল কোৰ্চ এভেইলেবল আছে 249ত হোৱাটছএপ কৰিব 9706557851 APSC CCৰ প্ৰিলিমিনাৰী কমপ্লিট ষ্টাডি মেটেৰিয়েলছ কেপচুল এটা এভেইলেবল আছে ষ্টাডি ইনচাইডৰ ফালৰ পৰা আপোনালোকে হোৱাটছএপ কৰক কোনোবা যদি ইণ্টাৰেষ্টেড আছে 8638092382 আৰু APSC CCৰ প্ৰিলিমিনাৰী এফৰ্ডেবল কোৰ্চেছ এভেইলেবল আছে সুচিত্ৰা ACSৰ ফালৰ পৰা ইয়াতে হোৱাটছএপ কৰক 9395056624 আৰু APSC CCৰ প্ৰিলিমিনাৰী ক্ৰেছ কোৰ্চ এভেইলেবল আছে এডভাৰটাইজৰ মোৰ নাম্বাৰটোত হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু APSC CCৰ প্ৰিলিমিনাৰী টেষ্ট চিৰিজো এভেইলেবল আছে হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু আপোনালোকে মোৰ পৰা আগতে কোনোবাই যদি কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনখিনি কোৰ্চ আছে তাতে কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডেড আছে কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে 2024 ফুল ইয়েৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এইকেইটা পাই যাব আৰু নেক্সট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ এইটো চলি থকা মে মাহৰ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে জুনত পাই যাব আপোনালোকে তাৰ কাৰণে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল আৰু তাৰ কাৰণে ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আপোনালোকে তাতে চাই ল'ব পাৰিব লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2024 বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম